ৰাহুল দ্ৰাবিড়ৰ গম্ভীৰৰ মাজত আছে যথেষ্ট পাৰ্থক্য, ঋষভ পন্থে কৰিলে এই মন্তব্য। ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল অন্ত পোৱাৰ পিছতে তেওঁৰ স্থানত নিযুক্তি লাভ কৰিছে আন এগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ গৌতম গম্ভীৰে। এই দুয়োগৰাকী প্ৰশিক্ষক সন্দৰ্ভত শেহতীয়াকৈ এক সাক্ষাৎকাৰত ভাৰতীয় দলৰ তাৰকা ঋষভ পন্থে কৰিছে কিছু বিশেষ মন্তব্য। তাৰকা ক্ৰিকেটাৰগৰাকীয়ে শেহতীয়াকৈ এক সাক্ষাৎকাৰত ভাৰতীয় দলৰ পূৰ্ব প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আৰু বৰ্তমান প্ৰশিক্ষক গৌতম গম্ভীৰৰ শৈলীৰ ক্ষেত্ৰত থকা পাৰ্থক্য প্ৰকাশ কৰিছে। পন্থৰ মতে ভাৰতৰ বৰ্তমান মুখ্য প্ৰশিক্ষক গম্ভীৰ দ্ৰাবিড়তকৈ অধিক আক্ৰমণাত্মক। ঋষভ পন্থে কয় যে ভাৰতৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক দ্ৰাবিড় এগৰাকী ব্যক্তিগত আৰু প্ৰশিক্ষক হিচাপে অধিক ভাৰসাম্যপূৰ্ণ আছিল। আনহাতে এই ক্ষেত্ৰত গম্ভীৰ অধিক আক্ৰমণাত্মক বুলি উল্লেখ কৰিছে ঋষভ পন্থে। লগতে কয় যে বৰ্তমান মুখ্য প্ৰশিক্ষক গম্ভীৰ জয়ৰ ক্ষেত্ৰত অত্যন্ত একপক্ষীয়, যিকোনো মূল্যৰ বিনিময়ত তেওঁ জয়ী হ'ব বিচাৰে বুলি মন্তব্য কৰে গম্ভীৰে। অৱশ্যে পন্থে লগতে এই দুয়োটা ক্ষেত্ৰত ইতিবাচক আৰু নেতিবাচক দিশ আছে বুলিও মন্তব্য কৰে।